হেল্ল' বন্ধু বান্ধৱীসকল, আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আলু ভুনা মছলা ধাবা ষ্টাইল ঠিক কেনেদৰে বনালোঁ সম্পূৰ্ণ ভিডিঅ'টো চাওঁ আহক। প্ৰথমতে মই পিঁয়াজ 3টা, বিলাহী 2টা, 6-7টামান নহৰু আৰু 2টা আলু ল'লোঁ। প্ৰথমতে আলুকেইটা ধুনীয়াকৈ এইদৰে কিউব ষ্টাইলত কাটি ল'লোঁ। আপোনালোকেও ঠিক এনেদৰে বনাব বিচাৰিলে এনেদৰে কাটি ল'ব আলুকেইটা। আলু কটা হৈ গ'ল। এতিয়া আলুখিনি গেছ অন কৰিলোঁ, এইফালে পানী বহালোঁ। আলুখিনি এতিয়া প্ৰথমতে বইল কৰি ল'ম। আৰু ইফালে মই পিঁয়াজ 3টা লৈছিলোঁ, পিঁয়াজ 3টা ধুনীয়াকৈ এইদৰে মই চপ কৰি ল'ম। চ' পিঁয়াজকেইটা চপ কৰা হৈ গ'ল আৰু মই বাতি এটাত ছাইড কৰি লৈছোঁ। তাৰপিছত অকণমান আদা লৈছিলোঁ, আদাখিনিও ঠিক সেইদৰে চপ কৰি ল'ম মিহি মিহিকৈ। আদাখিনিও তেনেদৰে চপ কৰি লৈছোঁ। তাৰপিছত মই নহৰু 6-7টামান লৈছিলোঁ, নহৰুকেইটাও ঠিক একেদৰে অকণ মিহি মিহিকৈ চপ কৰি লৈছোঁ। নহৰুকেইটাও চপ কৰা হৈ গ'ল আৰু মই বিলাহী 2টা লৈছিলোঁ। বিলাহী 2টা ধুনীয়াকৈ চাৰিফাল কৰি লৈ পেলাই মই এতিয়া মিক্সাৰত দি দিম। সেইটো মই পেষ্ট বনাম। চ' এনেদৰে মিক্সাৰত দি দিলোঁ জলকীয়াকেইটাৰ সৈতে। আৰু এতিয়া মই মিক্সাৰ মাৰি ল'ম। অলপ মই পানী দি লৈছোঁ মিক্সাৰত, যাতে ধুনীয়াকৈ পেষ্ট হৈ যায়। তাৰপিছত এনেদৰে মিক্সিং কৰি দিছোঁ মিক্সাৰত, আৰু এয়া অকণমান পানী মিহলাৰ কাৰণে ধুনীয়াকৈ হৈ গৈছে। আৰু ইফালে আলুখিনি বইল হৈছে নে নাই এইদৰে চাকুখনেৰে চাই ল'লোঁ। আলু বইল হৈ গৈছে। আলুখিনি এতিয়া ধুনীয়াকৈ কাঢ়ি ল'ম মই। তাৰপিছত এখন ফ্ৰাই পেন বহুৱাই ল'লোঁ। ফ্ৰাই পেন বহুৱাই তাত মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। তাৰপিছত মই গোটা জিৰা আধা চামুচমান গোটা জিৰা লৈছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত গোটা জিৰাখিনি দিলোঁ। তাৰপিছত মই সৰু সৰুকৈ কাটি থোৱা আদাখিনি সেই ঠিকখিনি তেলত দি দিছোঁ। আৰু লগতে মই যিখিনি সৰু সৰুকৈ নহৰু কাটি থৈছোঁ সেইখিনিও ধুনীয়াকৈ দি দিছোঁ। দি লৈ পেলাই ধুনীয়াকৈ এইদৰে তেলখিনিৰ লগত সানি কৰিলোঁ। আৰু তাৰপিছত মই সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনিও দি দিলোঁ। দি দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে পিঁয়াজৰ ব্ৰাউন কালাৰটো আহি নাযায়, লাইট ব্ৰাউন কালাৰটো। এয়া পিঁয়াজৰ কালাৰ আহি গৈছে ধুনীয়াকৈ। তাৰপিছত মই এতিয়া সোৱাদ অনুসৰি নিমখ, জিৰা পাউডাৰ আধা চামুচ, ধনিয়া পাউডাৰ আধা চামুচ, ৰেড চিলি পাউডাৰ আধা চামুচ আৰু হালধি পাউডাৰ আধা চামুচ দি ল'লোঁ। ইয়াৰ পিছত এতিয়া সুন্দৰভাৱে লৰাই দিম। মছলা আৰু তেল এনেদৰে ভাজিম যাতে তেল আৰু মছলা যাতে এক্সট্ৰা হৈ যায়। এয়া দেখিছে, ঠিক তেনেদৰে হৈ গৈছে। যিমান ভুনিব ঠিক সেইদৰে ভুনা মছলা তৈয়াৰ হ'ব। এতিয়া ঠিক এনেদৰে হৈ গৈছে, দেখিব পাৰিছে। ইয়াৰ পিছত মই যিখিনি বিলাহী আৰু জলকীয়া দি পেলাই পেষ্ট বনাইছিলোঁ সেই পেষ্টখিনি ইয়াৰ লগত একেলগে মিহলি কৰি দিম এইদৰে। তাৰপিছত মিক্সাৰটোত যিখিনি লাগি আছে অকণমান পানী এড কৰিম। সেই মিক্সাৰটোতে পানী অকণ মিহলি কৰি দি ল'লোঁ। এতিয়া জুইটো অকণমান বঢ়াই দিলোঁ আৰু লগতে ৰেড কালাৰৰ কাৰণে কাশ্মীৰী চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ।
আৰু ধুনীয়াকৈ সুন্দৰভাৱে এইদৰে লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত 2-3 মিনিটৰ কাৰণে মই ধুনীয়াকৈ ঢাকি ৰাখিলোঁ। ঢাকি ৰখাৰ পিছত আমি ইফালে পিঁয়াজ এটা ল'লোঁ। পিঁয়াজটো এনেদৰে স্লাইচ কাটিং কৰি লৈছোঁ। তাৰপিছত এফাল কেপচিকাম লৈছিলোঁ। কেপচিকাম ফালোঁ ঠিক তেনেদৰে যিদৰে পিঁয়াজ কাটিছোঁ সেইদৰে কাটি ল'লোঁ। আৰু লগতে মই 3টা জলকীয়া ৰাখিছিলোঁ। সেই জলকীয়া 3টাও মই মাজেদি ফালি লৈছোঁ। এয়া ধুনীয়াকৈ সুন্দৰভাৱে হৈ আছে। এইখিনি এতিয়া মই ছাইড কৰি ৰাখি দিম। সুন্দৰভাৱে সানমিহলি হৈ গ'ল। এটা ধুনীয়া গ্ৰেভি প্ৰস্তুত হ'ল। তাৰপিছত মই এখন ফ্ৰাই পেন বহুৱাই তাত অকণমান বাটাৰ লৈ ল'লোঁ। বাটাৰখিনি ঠিক সুন্দৰভাৱে এনেদৰে লৰাই ল'লোঁ। আপোনালোকৰ বাটাৰ নাথাকিলে ঘিউ ব্যৱহাৰ কৰিব পাৰিব। বাটাৰকণ ধুনীয়াকৈ সানমিহলি কৰি লৈ ইয়াত মই কাটি থোৱা পিঁয়াজ, কেপচিকাম আৰু জলকীয়া 3টা দি দিলোঁ। দি পেলাই অকণমান সময় লৰাই দিম। আৰু মই একেবাৰে ষ্টিম হাই কৰি লৈছোঁ। অলপ গৰম জুইত কৰিব। তাৰপিছত মই বইল কৰি থোৱা আলুখিনি ইয়াত এড কৰিলোঁ। আৰু এতিয়া ধুনীয়াকৈ সুন্দৰভাৱে মই লৰাই দিছোঁ। এতিয়া গোটেইখিনি একেলগে ভাজি ল'ম অকণমান সময়। আলুখিনি আগতে বইল কৰি থোৱা আছিলে। সেয়া কেপচিকাম, অনিয়ন, জলকীয়া আৰু আলুখিনি এনেদৰে মই ভাজি ল'লোঁ। আৰু যিখিনি মই গ্ৰেভি ছাইডত ৰাখি থৈছিলোঁ সেইখিনি শেষত ওপৰত দি দিছোঁ। দি দিয়াৰ পিছত ফ্ৰাই পেনটো অকণমান আউডালি অকণমান পানী এড কৰি দিলোঁ। দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ লৰাই দিম। লৰাই দিয়ে 4-5 মিনিটমান এইদৰে ঢাকি ৰাখিম। হৈ গ'ল, দেখিছে সুন্দৰভাৱে আলু ভুনা মছলা ধাবা ষ্টাইলত আপোনালোকৰ সন্মুখত তৈয়াৰ হৈ গ'ল। এতিয়া মই গেছ বন্ধ কৰি দিম। শেষত এনেদৰে এটা বলত ধুনীয়াকৈ কাঢ়ি লৈছোঁ। দেখিছে কি সুন্দৰভাৱে ঘৰতে ৰেষ্টুৰেণ্ট ষ্টাইলৰ কিছুমান ডিছ আপোনালোকে বনাব পাৰিব আৰু ভিডিঅ'বোৰ চাই থাকিব। আজি অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছিলোঁ। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে হেমন্ত মিনি কিচেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আপোনালোকৰ মৰম আশীৰ্বাদ কৰি যাব। থেংক ইউ ছ' মাছ।